ব্লগৰ অন্য ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আহক আজি মই মানে গাঁৱত এখন মানুহৰ আলহী খাব আহিছোঁ আৰু আলহী খাব আহি আপোনালোকক মই এটা বস্তু যিটো দেখিলোঁ সেইটো দেখুৱাই আছোঁ আৰু সেইটো একদম হাতেৰে বনোৱা এই যে ব্লগবিলাক দেখিছে এই ব্লগবিলাক কোনো মানে মেচিনত বনোৱা নহয় এইবিলাক হাতেৰে বনোৱা ব্লগ এয়া চাওক এইবিলাক নিজে হাতেৰে বনাইছে আৰু হাতেৰে কেনেকৈ বনাইছে দেখুৱাই আছোঁ এয়া চাওক এয়া এই খাচা পাই কিনিবৰ কাৰণে খাচা কিনি আনিছে এয়া এই খাচা কিনি আছে খাচা কিনি আনি হাতেৰে মানে কোনো প্ৰেছাৰ দিয়া মেচিন চেচিন নাই হাতেৰে বনাইছে এইবিলাক বাকী আহকচোন দেখুৱাই দিওঁ আপোনালোকৰ লগতে ব্লগৰ ফেক্টৰী এটা আছে তাত কেনেকৈ কি ব্লগ বনাই কিমান কি খৰচ হয় সকলোবোৰ জানিব চেষ্টা কৰিম তো চাই থাকক সকলোৱে ভিডিঅ'টো আপোনালোকক আজি দেখুৱাওঁ একদম মানে কম জেগাতে ঘৰত কম টকাত ব্যৱসায় কেনেকৈ কৰিব পাৰি ব্লগ কেইটাৰ এই দাদাৰ পৰাই অলপ মানে জানো আচ্ছা এইটো কেতিয়া কিনিছে আপুনি এইটো মেচিনটো মোৰ কিনা একমাহ হৈ গ'ল এইটো কিমান মান খৰচা হৈছে গোটেই আপোনাৰ মেচিনটো ইয়াত ছেট আপ কৰোঁতে কমপ্লিট মানে 70,000 টকাতে এনেকুৱা এটা মেচিন ল'ব পাৰিব আৰু এই মেচিনটোতে কি কৰিব পাৰি আপোনালোকক দেখুৱাই আছোঁ দাদা প্ৰথমতে দেখুৱাই দিয়কচোন এইটো এনেকৈ ঘূৰাই দিব লাগে এইটো প্ৰেছাৰ এইটো দাঙি মানে প্ৰেছাৰটো দিয়াৰ লগে লগে এইটো ডাঙৰ পিছত এইটো চাইড কৰি দিব পাৰি আৰু নতুনকৈ ইয়াত দিয়া হ'ল আৰু এনেকৈ ইয়াত যিখিনি মছলা মাৰা হয় মছলাখিনি দিয়া হয় ইয়াত চিমেণ্ট শিল ষ্ট'ন ডাষ্ট না তাৰপিছত এইটো কিমান টাইম থ'ব লাগে বাহিৰত একদিন থ'ব লাগিব তাৰপিছত নেক্সট দিনে যাব লাগিব আৰু আচ্ছা মানে এনেকৈ ইয়াত ওলাইছে এনেকৈ ছেম এইটোতে আৰু এইটোতে না এইটো ওলাই কিনে ডাইৰেক্ট একদম এদিন থ'ব লাগে ৰ'দত থৈ কিনে আৰু নেক্সট দিনা আৰু পানী দিব লাগিব মানে ক'ব গ'লে 1 লাখ টকা হ'লে ধুনীয়াকৈ এনেকুৱা এটা ব্যৱসায় কৰিব পাৰি আৰু ঘৰতে আৰু এইটো বেনিফিট থকা ব্যৱসায় আৰু আজিকালি বৰ্তমানটো ব্লগ হিটেই চলিছে এইবিলাক বনাই থোৱা হৈছে তাত এয়া একবাৰ দেখুৱাই দিওঁ আপোনালোকক এইবিলাক আৰু এতিয়া একদম মানে ৰঙা ইটাতকৈ ব্লগ ইটাৰ জামানাটোৱে বেছি হৈ গৈছে এইটো কিমানমান মানুহ কাম কৰে আপোনালোকে মোটামুটি এনেই 4জন মানুহ লাগে 4জন লাগে 4জন মানুহ হ'লে আৰু ভাল হয় আৰু 2জনেদিও কৰিব পাৰি দুজনতে কৰিব পাৰি মানে আপোনাৰ ঘৰত 2জন মানুহ দিও কৰিব পাৰি আৰু যদি মানে প্ৰডাকশ্যন বেছি হ'লে বেছি মানুহ প্ৰয়োজন হয় আৰু যদি বেছি অৰ্ডাৰ আছে তেতিয়া বেছি মানুহ লগাব লাগিব আৰু যিমান বেছি মানুহ লগাব তেতিয়া সোনকালে আপোনালোকে প্ৰডাকশ্যনটো কৰিব পাৰিব আৰু এইবিলাক প্লাইবোৰ্ড এদিন ইয়াতে ওলাই থ'ব লাগিব যিটো ইটাকেইটা হ'ব ইটাকেইটা এদিন ইয়াতে ওলাই থ'ব লাগিব আচ্ছা এই ফাৰ্মাৰটো তাত ইউজ নহয় ন ইয়াত কি বনাব পৰা যায় আচ্ছা ইয়াত যিটো এইটো ডাইচ বুলি কয় এই ডাইচটো চেঞ্জ কৰিলে ইয়াত ব্লকো বনাব পৰা যাব লগতে এইবিলাক সুন্দৰকৈ হাতেদি বনাইছে এইবিলাক ফাৰ্মাৰবিলাক কিনিছে আৰু এইবিলাক হাতেদি বনাইছে ইয়াত কেমিকেলো দিব পাৰি কিন্তু ইয়াত কেমিকেল দিয়া নাই একদম যিটো ফ্ৰেছ আৰু কেমিকেল নিদাকৈ বনাইছে যাৰ কাৰণে অলপ কণাবিলাক হেৰি হৈছে কিন্তু কেমিকেল দিলে এইখিনিও নহয় এইয়া কেমিকেল নিদিয়াকৈ সুন্দৰ ফিনিচিং আহিছে এইবিলাক মানে একদম কম টকাত ঘৰত আপোনালোকে বহি নাথাকি এনেকুৱা এটা সুন্দৰ ব্যৱসায় কৰিব পাৰে আৰু 1 লাখ টকা হ'লে আপোনালোকে সুন্দৰকৈ এই ব্যৱসায়টো কৰিব পাৰিব এইবিলাকতো মেচিনৰ লগত নাহে এক্সট্ৰা কিনিব লাগে নাই এইটো প্লাই আৰু এইবিলাক খৰচা একো নাই তো এইখিনি দেখুৱাই দিওঁ আপোনালোকক কোনোবাই যদি ব্যৱসায় কৰোঁ বুলি ভাবে সুন্দৰকৈ কৰিব পাৰিব আৰু এনেই ঘৰত বহি থকাতকৈ বাহিৰা মানুহ প্ৰয়োজন নাই ঘৰৰ মানুহ হ'লে হ'ব যদি অৰ্ডাৰটো কম থাকে আৰু এইদিনত প্ৰায় 2500-3000 এই মেচিনটোৰে উৎপাদন কৰিব পাৰি।